ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিৰুদ্দেহৰ ঘটনা। সন্তানক লৈ নিৰুদ্দেশ এগৰাকী মহিলা। মহিলাগৰাকীক একেখন গাঁৱৰে যুৱকে পলুৱাই নিয়াৰ অভিযোগ। নলবাৰীৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ৰায়মাধা গাঁৱৰ আজাহাৰ আলীৰ পত্নী যোৱা 4 এপ্ৰিলৰ পৰা একমাত্ৰ সন্তানক লৈ নিৰুদ্দেশ হৈ আছে। মহিলাগৰাকীৰ স্বামীৰ অভিযোগ, গাঁওখনৰে বিবাহিত পুৰুষ শ্বৰিফুল হকৰ লগত পৰকীয়া প্ৰেমত পৰি পলাই গৈছে মহিলাগৰাকী। ইফালে মহিলাগৰাকীক পলুৱাই নিয়া গাঁওখনৰে যুৱক শ্বৰিফুল হক আছে পত্নী আৰু 2টি কণমানি সন্তান। উপায়বিহীন হৈ স্বামী শ্বৰিফুল হকক বিচাৰি নাপাই পত্নীয়ে চকু লুটুকিছে 2 কণমানি সন্তানক কাষত লৈ। শ্বৰিফুলৰ ৰোগীয়া মাতৃয়েও শ্বৰিফুলৰ সন্ধান নাপাই চকু পানী টুকিছে। এতিয়া মহিলাগৰাকীৰ স্বামী আৰু শ্বৰিফুলৰ পত্নীয়ে পলাতক দুয়োৰে সন্ধান নাপাই ওচৰৰে আৰক্ষী চকীত খবৰ দিছে। উল্লেখ্য যে উপায়বিহীন মহিলাগৰাকীৰ স্বামী আৰু শ্বৰিফুল হকৰ পত্নীয়ে পলাতক শ্বৰিফুল আৰু মহিলাগৰাকী য'তেই আছে বিচাৰি আনি দিবলৈ আৰক্ষীক অনুৰোধ জনাইছে। ইপিনে সন্ধান লাভ কৰিলে পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ হৈছে 8011996188 অথবা 8368674892। যোৱা 4 তাৰিখে ৰাতি 2টা বজাত মোৰ পত্নী আৰু মোৰ 3.5 বছৰীয়া বাচ্চা নোহোৱা হৈছে ঘৰৰ পৰা। আৰু আমাৰ সন্দেহ আমি জানো যে ৰায়মাধাৰ নিবাসী অৰ্থাৎ ৰায়মাধাৰ ডাঙৰকুছি নিবাসী শ্বৰিফুল হকৰ লগত তেওঁ পলায়ন কৰিছে। 4 তাৰিখে। পত্নীৰ নাম মিছ মুমি বেগম আৰু মোৰ বাচ্চাটোৰ নাম হৈছে আদনান আলী। পলনীয়া সন্দেহ আৰু নিচি এইটো বস্তু মই সন্দেহ মই দায়ী কৰিছোঁ। এইটো আৰক্ষী থানা কমাৰকুছি আউটপোষ্ট দিয়া গৈছে। আৰক্ষী থানাত তেওঁলোকৰ এজাহাৰ এখন দিয়া গৈছে 4 তাৰিখে ৰাতিত। তেওঁলোকৰ বিচাৰি আছে। সন্ধান এতিয়ালৈকে ওলাই অহা নাই। ল'ৰাজন বিবাহ হৈছিল। ল'ৰাজনৰ 3 মাহীয়া বাচ্চা এটা আছে আৰু 7 বছৰীয়া ল'ৰা এটা আছে। বিবাহিত ল'ৰা। আৰু যে য'তে নাথাকক বা ঘৰলৈ সোনকালে আহক আৰু আৰক্ষীৰ পৰা নিউজৰ পৰা বা ৰাইজৰ পৰা সঁহাৰি বিচাৰিছে ঘৰত তেওঁলোকে সোনকালে ঘৰৰ কাষত আহক। স্থানীয় হিচাপে ঘটনাটো আমি 4 তাৰিখে 4 তাৰিখে ৰাতি 1:30মান বজাত ইয়াৰ আমাৰ ৰাজুৰ ফেমিলি মমি বেগম আৰু 3.5 বছৰীয়া বাচ্চা এটা লৈ ৰাতি নিৰুদ্দেশ। আৰু কেনেকৈ গৈছে? কেনেকৈ এতিয়া ঘৰৰ ভিতৰৰ পৰা কিবা এটা কৰি গেছি আৰু খিৰিকী দি হওক দৰ্জা খুলি হওক সেনেকুৱাকৈ গেছি। কাৰোবাক সন্দেহ হয় নেকি? সন্দেহটো আৰু সেনেকুৱাকৈ যাৱাই হয়। আৰু লগতে ল'ৰাজনটো আমি গম পোৱা মতে আমাৰ ৰায়মাধাৰে নিবাসী আৰু তাৰ নাম অব্য, কিন্তু নাও অৰিজিনেল কিবা শ্বৰিফুল নেকি, শ্বৰিফুল হক। আৰু লগতে তেওঁৰতো 3 মাহীয়া এটা সন্তান আছে আৰু লগতে 6-7 বছৰ এটাও সন্তান আছে আৰু তেওঁৰ ফেমিলি আছে, মাক আছে। তো সেই হিচাপে বহুত বেয়া কাম হৈছে। আৰু মই তেওঁ নিয়া বুলি সন্দেহ হয়। তেওঁ নিয়াটো বৰ্তমান ঘৰত নাই। সন্দেহ তেওঁ নিয়াটো সত্যই আৰু তেওঁ নিয়াটো সত্যই, কাৰণ তেওঁ নাই নহয় ইয়াতে। ঘৰৰ মানুহ বিচাৰি আছে, তাৰ মাকে আছে, মোবাইল চুইচ অফ গোটাখিনি। এনেকৈ নিউজৰ জৰিয়তে বা থানা প্ৰশাসনৰ জৰিয়তে অতি সোনকালে পালি আমাৰ ভাল হয় আৰু হিচাপে এখিনি কৈছোঁ। ঘটনাটো আমাৰ ইয়াতে ফাংচন চলি আছিল। ফাংচন চলি থাকোঁতে আমি সোমাই আছোঁ, বাপেক আৰু মই আৰু বন্যাক এটাও আছে। তাৰে মাজৰ পৰা দি গ'ল, আমি গমেই নাপালোঁ। কাৰোবাক সন্দেহ হয় নেকি? সন্দেহ সেই ল'ৰাজনেই নিছি, মোৰ মাহীৰ ল'ৰা হয়। কি নাম? শ্বৰিফুল হক। মোৰ ছোৱালী আৰু মোৰ বাচ্চাটোক লাগে। মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।